নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু সিটি 18ত আৰম্ভণিতে জনাও চাঞ্চল্যকৰ খবৰ গুৱাহাটী মহানগৰীত ধাৰাবাহিক ৰূপত সংঘটিত হৈছে অপৰাধজনিত ঘটনা হত্যাকাণ্ডৰ ঘটনা এইবাৰ মহানগৰীৰ হাটগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড দাৰে ডিঙি ৰেপি হত্যা কৰিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানক হাটগাঁৱৰ আমবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড মৃত্যু হোৱা লোকজন হৈছে হাটগাঁও থানাৰ অন্তৰ্গত আমবাৰীৰ সুন্দৰ পথৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰোশন আলী উৰফে সানা পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা হৈছে আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী হাবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে আটক কৰিছে হাবিবুৰৰ পত্নীক কেইটামান ঘণ্টাৰ ভিতৰতে নুনমাটি অঞ্চলত দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাইছো গুৱাহাটী মহানগৰীত ধাৰাবাহিক ৰূপত হত্যাকাণ্ড সংঘটিত হৈছে অবদেশ কুমাৰৰ হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত আছে তেনে সময়তে মহানগৰীৰ হাটগাঁৱত সংঘটিত হ'ল এই চাঞ্চল্যকৰ হত্যাকাণ্ড অজয় বৰ্মন আছে এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ অধিক খবৰ আমি লাভ কৰিম অজয় আন এক লোমহৰ্ষক চাঞ্চল্যকৰ হত্যাকাণ্ড গুৱাহাটীত পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি নিশ্চয়কৈ জয়ন্ত অপৰাধী ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰী আজিৰ দিনত প্ৰায় দুইমান বজাত হাটগাঁও আমবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাত পৰকীয়া প্ৰেমৰ বাবে এজন লোকক ৰাজপথৰ মাজতে আগচি ধৰি আন এজন লোকে ডিঙি ৰেপি হত্যা কৰিছে আৰু মৃত লোকজনৰ নাম হৈছে হাটগাঁও আমবাৰীৰ ৰোশন আলী আৰু ৰোশন আলী অৱসৰপ্ৰাপ্ত সেনা জোৱান আছিল আৰু ৰোশন আলীয়ে জানিব পৰা মতে ৰোশন আলীয়ে ওচৰৰে হবিবুৰ ৰহমান নামৰ এজন লোকৰ পত্নী এগৰাকীক বিগত 3 দিন ধৰি তেওঁ নিজৰ ঘৰত সোমাই ৰাখিছিল বিয়া কৰাৰ কাৰণে কিন্তু ৰোশন আলীয়ে এই বিষয়ত বিভিন্ন সময়ত বাধা দিব আহিছিল আৰু শেহতীয়াকৈ আজিৰ দিনত ৰোশন আলীয়ে হবিবুৰ ৰহমানক ৰাজপথত আগচি ধৰি তেওঁৰ লগত এটা তৰ্কযুদ্ধত লিপ্ত হয় তৰ্কযুদ্ধৰ পৰিণতি স্বৰূপে শেষত তেওঁক ডিঙি ৰেপি হত্যা কৰে ইতিমধ্যে এটা কথা উল্লেখ কৰিবলৈ ইতিমধ্যে হাটগাঁও আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিছে যি হত্যাকাৰী হবিবুৰ ৰহমানক আৰু এই হাটগাঁও আৰক্ষীয়ে হবিবুৰ ৰহমানক ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে জয়ন্ত নিশ্চয়কৈ আইন হাতত তুলি লৈ এনেদৰে ডিঙি ৰেপি হত্যা কৰা হ'ল এজন লোকক এই মুহূৰ্তত কেনেকুৱা ধৰণৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমান যেহেতু গ্ৰেপ্তাৰ কৰাৰ কথা আপুনি উল্লেখ কৰিলে ইতিমধ্যে পত্নীকো আটক কৰা হৈছে কিমান দিন ধৰি এনেকুৱা ধৰণৰ পৰকীয়া প্ৰেম যাৰ ভয়ানক পৰিণতি আজি সংঘটিত হ'ল নিশ্চয়কৈ জয়ন্ত যিহেতুকে এজন পৰস্ত্ৰীক বিগত 3 দিন ধৰি তেওঁলোকে এই যি ৰোশন আলী নামৰ লোকজনে সোমাই ৰাখিছিল এইলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল বিগত 3 দিন ধৰি আৰু তেওঁলোকে বিভিন্ন সময়ত ৰোশন আলী নামৰ লোকজনক বাধা দিছিল যে পৰস্ত্ৰীক তেওঁৰ ঘৰত সোমাই ৰখাৰ কাৰণে তাৰ পিছতে আজি ৰোশন আলীয়ে প্ৰতিটো আহি থকা অৱস্থাত যিটো ঘটনা দিন দুপৰতে যিটো হত্যাকাণ্ড ঘটনা সংঘটিত হয় তাৰপিছতে অঞ্চলজুৰি আৰু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ লোকৰ আমি ভাষ্য গ্ৰহণ কৰিছোঁ তেওঁলোকে এটা কথা কৈছিল হয়তো বুজাবুজিৰ মাজত এই কথাটো তেওঁলোকে সমাধান কৰিব পাৰিলে হয় বা আৰক্ষীৰ ওচৰত গৈ কিনে সমাধান কৰিব পাৰিলে কিন্তু এনেকুৱা এটা হত্যাকাণ্ড ঘটনা সংঘটিত হৈছে তাৰপিছতে বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে তেওঁলোকে দাবী কৰিছে যি হত্যাকাৰী অকল হত্যাকাৰী স্বামী হবিবুৰ ৰহমানে নহয় হবিবুৰ ৰহমানৰ যি পত্নীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সেই পত্নীকো উচিত তদন্ত তেওঁলোকক উচিত শাস্তি দিব লাগে বুলি ইতিমধ্যে স্থানীয় ৰাইজে আমাক জনাইছে ধন্যবাদ অজয় এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু পৰকীয়া প্ৰেমৰ এই ভয়ানক পৰিণতি গুৱাহাটী মহানগৰীত পুনৰ এক সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড ডিঙি ৰেপি হত্যা কৰা হ'ল ৰাজপথত ডিঙি ৰেপি হত্যা কৰা হ'ল এজন লোকক আইন হাতত তুলি লৈ এই ভয়ানক কাণ্ড সংঘটিত কৰিলে আৰু বৰ্তমান ৰাইজে এই মুহূৰ্তত দাবী কৰিছে যে উচিত শাস্তি বিহা হওক অভিযুক্তক হাবিবুৰ ৰহমানক উচিত শাস্তি বিহা হওক এই দাবী এই মুহূৰ্তত ৰাইজৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নুনমাটি অঞ্চলত আৰু ইফালে গুৱাহাটী মহানগৰীৰ মদ ঘৰিয়াটো ভয়ংকৰ ঘটনা অভিযন্তাক আক্ৰমণ কৰি ধন লুটি নিলে দুৰ্বৃত্তই সংকটজনক অৱস্থাত অভিযন্তা কিশোৰ কলিতাক ভৰ্তি কৰোৱা হয় হাস্পতালত গুৱাহাটীত অপৰাধীৰ গিজগিজনি হাতত পিস্তল ছুৰি লৈ নিৰ্বিঘ্নে পিট পিটাইছে ডকাইত হত্যাকাৰী ছাত্ৰীবাৰীৰ গুলীচালনাৰ এদিন পিছতেই এইবাৰ মদ ঘৰিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ডকাইতৰ বলি হ'ল ৰেলৱেৰ অভিযন্তা মই আকৌ কিশোৰ কলিতাক ডাইৰেক্ট ফোন কৰিলোঁ
তুমি ক'ত আছা? মই থানাত আছোঁ, তুমি জল্দি আহা। থানাত গ'লোঁ, থানাত যাই পেলাই ই মোক ক'লে যে এনেকুৱা চুৰি দি কাটছে, এইখিনি গলত কাটি দিছে, এইখিনি ডাইৰেক্ট চুৰি মাৰিছে আৰু পাথৰ মাৰিছে মাথাত। নুনমাটি থানা য'ত হৈছে এক্সিডেণ্ট তাৰ পৰা মোটামুটি ধৰি লওক খুব বেছি আধা কিলোমিটাৰ হ'ব। ৰেল লাইন কেবিন চক যে আছে ৰেল লাইনত হৈছে। ঘটনা সংঘটিত হ'ল মঙলবাৰে নিশা। মঠঘৰীয়াৰ পৰা নুনমাটি অভিমুখে খোজকাঢ়ি গৈ আছিল অভিযন্তা কিশোৰ কলিতা। নুনমাটিৰ কেবিন চকত হঠাতে আগচি ধৰিছিল ডকাইতৰ দলে। পিছফালৰ পৰা ডকাইতে অভিযন্তাজনক সামৰি ধৰি ডিঙিত চোকা অস্ত্ৰৰে বহুৱাইছিল ৰেপ। আৰু তাৰ পিছতেই ৰেল লাইনৰ পৰা শিলগুটি লৈ অভিযন্তাৰ মূৰত আঘাত কৰি লুটি নিছিল লগত ৬,০০০ টকা, মোবাইল ফোন আৰু অন্যান্য নথি পত্ৰ। কেবিন চকৰ পৰা নুনমাটি পোৱাৰ আগৰ মাজত যিখিনি ৰেল লাইন ক্ৰছ কৰি যাব লাগে তাৰে মাজত তাতেই কোনোবাই মোক সেই তেতিয়া 8:30মান হৈছে সময়, পিছফালৰ পৰা সাৱলি ধৰি চুৰি মানে অস্ত্ৰৰে কিবা চুৰিজাতীয় বস্তু দি মোক ইয়াতে আঘাত কৰে, কাটি দিয়ে আৰু এটা শিল লৈ মাথাত আঘাত কৰে ইয়াতে, আৰু মোক তেজেৰে মই একদম প্ৰায় হেৰি হৈ যাওঁ। আৰু তাৰপিছতে মোৰ পকেটৰ পৰা মোবাইল, পইচা আছিল ৬,০০০মান টকা আৰু মোৰ কাৰ্ডবিলাক আছিল, আইডেণ্টি কাৰ্ড, ATM কাৰ্ড, সেই কাৰ্ডৰ বেগটো লৈ পলাই উঠা হয়। পিছে কথম্পি প্ৰাণ ৰক্ষা পৰিল অভিযন্তা কিশোৰ কলিতাৰ। স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত মুৰ্মুখু অৱস্থাত আঘাতপ্ৰাপ্ত কিশোৰ কলিতাক উদ্ধাৰ কৰি গেট হাস্পতালত ভৰ্তি কৰে। পেচেণ্টটো 8মান বজাত নুনমাটি থানায় লৈ আহিছিলে। থানায় যি লৈ আহিছে? হয়, থানায় লৈ আহিছিলে। এই পিণ্ডিও কাটা গৈছে না, আপোনাৰ ষ্টিচ পৰিব। শিলচৰত ৰেল বিভাগৰ অভিযন্তা হিচাপে নিয়োজিত কিশোৰ কলিতা মঠঘৰীয়াৰ বড়োচকৰ বাসিন্দা। ইফালে ডকাইতৰ সন্ধানত ৰেল আৰক্ষীয়ে অভিযান চলাই মঠঘৰীয়াৰ ৰেল লাইনৰ পৰা ডকাইতে লুট কৰা কিশোৰ কলিতাৰ নথি পত্ৰ উদ্ধাৰ কৰে। এই নথি পত্ৰসমূহৰ ভিতৰত আছে অভিযন্তাজনৰ ATM কাৰ্ড, চালকৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, মাষ্টাৰ কাৰ্ড, পেন ড্ৰাইভকে ধৰি আন বিভিন্ন নথি পত্ৰ। আৰক্ষীৰ সন্দেহ কোনো স্থানীয় ড্ৰাগছ আসক্তই সংঘটিত কৰিছে এই ডকাইতিৰ কাণ্ড। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। পত্নী সন্তানক সুৰক্ষিতভাৱে ৰাখি নিজেই সাৱটিলে মৃত্যুক। বিশ্বনাথৰ বিহালীত বাঘ খেদিবলৈ গৈ মৃত্যুক সাৱটিলে এজন লোকে। 20 দিন পূৰ্বে বাঘ খেদিবলৈ ঘৰৰ পৰা ওলাই গৈছিল লোকজন। বাঘ নে মানুহ? কোনে হত্যা কৰিলে বিজয়ক? ছিন্ন ভিন্ন মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। এই ঘটনা বিশ্বনাথ জিলাৰ বিহালীৰ। 20 দিনমান পূৰ্বে বিহালীৰ বৰাজুলি গাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছিল এটা বাঘে। ঘটনাৰ মাজতে পত্নী আৰু সন্তানক ঘৰৰ ভিতৰতে দুৱাৰ বন্ধ কৰি বাঘ খেদিবলৈ ওলাই আহিছিল গাঁওখনৰে বিজয় গোৱালা নামৰ লোকজন। সেই যে আহিল তাৰ পাছৰে পৰা আৰু খবৰ নাই লোকজনৰ। বিচাৰ খোচাৰ কৰিও খবৰ নোপোৱাত হুৱা দুৱা লাগিল পৰিয়ালৰ মাজত। ইয়াত বাঘ হুলস্থুল হৈছিলে যে, তেতিয়া আমাক দৰ্জা চৰ্জা লগাবি বুলি 3টা পোৱালিক আমি 4টা দৰ্জা চৰ্জা লগাই দিলে। তাৰপিছত এইফালে যাম বুলি ক'লে। তাৰপিছত মই কৈছোঁ যাব নালাগে, এতিয়া ৰাতি হৈছে, চবে মানুহবিলাক দৰ্জা লগাইছে, তই কিয় যাবি বুলি ক'লোঁ। একো নহ'ব বুলি গুচি গ'ল। তাৰপিছত কোনফালে গ'লে সেইটো দেখা নাই। বাঘ খেদিবলৈ গৈ মৃত্যুক সাৱটিলে দুৰ্ভগীয়া বিজয় গোৱালাই। বিহালীৰ এখন ব্যক্তিগত চাহ বাগিচাত ছিন্ন ভিন্ন আৰু অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে বিজয়ৰ মৃতদেহ। আৰক্ষীয়ে দুৰ্ভগীয়া বিজয়ৰ মৃতদেহটো উদ্ধাৰ কৰিছে যদিও ভেদ কৰিব পৰা নাই মৃত্যু ৰহস্যৰ। 20 দিন আগত ইয়াতে বাঘ ওলাইছিলে। বাঘ ওলোৱাৰ সময়তে এই মানুহজন বিজয় গোৱালা বুলি এই বাঘ খেদি অহাত তাত পৰা ধ্যান হৈছিলে। তাতে কি হ'ল আমি কেনেকুৱা গম নাপাওঁ। সমগ্ৰ ঘটনাক্ৰমে আতংকিত কৰিছে স্থানীয় লোককো। বাঘ ওলোৱা বুলি গম পাই হয়তো সম্ভৱ বাঘ চাম বুলিয়ে নে খেদিম বুলিয়ে ওলাই আহিছিলে বুলি তেখেতৰ ঘৈণীয়েকৰ পৰা গম পাওঁ। তাৰ সেইদিনাখনৰ পৰা আৰু তেওঁ ঘূৰি নগ'ল। বিহালী অঞ্চলত দীৰ্ঘদিনৰে পৰাই বাঘে পশুধন আক্ৰমণ কৰাৰ লগতে স্থানীয় লোকক আতংকিত কৰি আহিছে যদিও বাঘ পিঞ্জৰাবদ্ধ কৰাত সফল হ'ব পৰা নাই বন বিভাগ। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ধনৰ অবৈধ লেনদেনৰ অভিযোগত ইডিৰ জালত পৰিল মহাৰাষ্ট্ৰৰ প্ৰতিপত্তিশালী মন্ত্ৰী নৱাব মালিক। কুখ্যাত সন্ত্ৰাসবাদী দাউদ ইব্ৰাহিমৰ সৈতে জড়িত থকাৰো অভিযোগ উঠিছে মালিকৰ বিৰুদ্ধে। বুধবাৰে পুৱা 7 বজাৰ পৰা 8 ঘণ্টা ধৰি মাৰাথন জেৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে মহাৰাষ্ট্ৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীক। জে হাস্পতাললৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ বাটত যুঁজিম জিকিম সকলোৰে মুখা খুলি দিম বুলি চিৎকাৰ কৰি উঠিল ধৃত নেতাগৰাকীয়ে। মুম্বাইৰ কুৰ্লাত এটুকুৰা মাটি কিনাৰ বাবেও কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ ৰোষত পৰিছিল মুম্বাইৰ মন্ত্ৰীগৰাকী। 1993 চনৰ মুম্বাইৰ বোমাকাণ্ডৰ এজন অভিযুক্তৰ পৰা পানীৰ দামত মাটিখিনি কিনাৰ অভিযোগ উঠিছিল মালিকৰ বিৰুদ্ধে। নৱাব মালিকৰ গ্ৰেপ্তাৰক লৈ এতিয়া সমগ্ৰ মহাৰাষ্ট্ৰতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনচিপিৰ সমৰ্থকে ক্ৰমে উত্তপ্ত কৰি তুলিছে মুম্বাইৰ পৰিস্থিতি। ইডিৰ কাৰ্যালয়ৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰিছে এনচিপিৰ সহস্ৰাধিক নেতা আৰু কৰ্মকৰ্তাই। আনহাতে মালিকৰ গ্ৰেপ্তাৰক গৰিহণা দিছে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে। व्यक्ति को महाराष्ट्र की सरकार में मंत्री लेने के लिए उनके नेता और महाराष्ट्र के मुख्यमंत्री जी को जवाब देना चाहिए। और जिस प्रकार से ये नेता टेरर फंडिंग में इन्वॉल्व है, अंडरवर्ल्ड की जो प्रॉपर्टीज है उसके वो फ्रंट एंडर है, और इस प्रकार से महाराष्ट्र में वो मंत्री के रूप में जो बयानबाजी पिछले 3-4 महीने में कर रहे थे वो सारी महाराष्ट्र की और देश की जनता ने देखा है। और आज इस दिन पर हम ये भी डिमांड करना चाहेंगे, ये मांग करना चाहेंगे कि जो वोरा कमेटी का जो अहवाल है वो वोरा कमेटी का अहवाल इस देश के सामने आना चाहिए। इस देश की जनता को ये जानने का अधिकार है कि कौन वो इस देश के 2 माजी मुख्यमंत्री थे जिनके अंडरवर्ल्ड के साथ कनेक्शन थे, कौन वो नेता थे जिन्होंने 1979 और 1993 के बीच में 72 करोड़ रुपया अंडरवर्ल्ड से लिया था, कौन वो दिल्ली स्थित बड़े नेता थे जिनके अंडरवर्ल्ड के साथ कनेक्शन थे। और इन सारों चीजों का जो नोटिंग है वो वोरा कमेटी के अहवाल में है, और इसका भी पर्दाफाश इसी विषय के अनुषंग से ये होना चाहिए और इस देश की जनता के सामने ये सच जो है वो आना चाहिए। केंद्रीय जांच एजेंसी ईडी ने एक बड़ी कार्रवाई को अंजाम देते हुए महाराष्ट्र सरकार में मंत्री नवाब मलिक को गिरफ्तार कर लिया है। नवाब मलिक के खिलाफ मनी लॉन्ड्रिंग एक्ट के तहत उसकी गिरफ्तारी की गई है। हालांकि अगर पूरे मामले की बात करें तो ये कुर्ला इलाके में एक ऐसे प्रॉपर्टी से जुड़ा मामला है जो अवैध तौर पर खरीदा गया था। अवैध तौर पर खरीदारी, इसके साथ ही जिस तरह से इस मामले में दाऊद इब्राहिम से जुड़े हुए जो कई ऐसे लोग हैं उसके द्वारा जिस तरह से कई ऐसी अवैध तौर पर प्रॉपर्टी अर्जित की गई और बाद में उसी प्रॉपर्टी को काफी औने पौने दाम में बेचा गया और खरीदा गया, तो ये मामला जो है वो जांच एजेंसी के रडार पर आया है। हालांकि इस मामले में केंद्रीय जांच एजेंसी एनआईए ने भी इस मामले को दर्ज किया था और एनआईए इस मामले की तफ्तीश अलग से कर रही है, लेकिन उसी मामले को आधार बनाते हुए बाद में ईडी ने उस केस को दर्ज किया। और ईडी जब इस मामले की तफ्तीश कर रही थी तो इस मामले में कुर्ला की जो प्रॉपर्टी है उसमें नवाब मलिक का नाम सामने आया। लिहाजा इस मामले की गंभीरता को देखते हुए कई इलाके में छापेमारी की गई और छापेमारी के दौरान कई महत्वपूर्ण दस्तावेज को ईडी ने जब्त किया। उसके बाद इस मामले में आगे की विस्तार से पूछताछ करने के लिए नवाब मलिक को पिछले कई बार से बुलाया जा रहा था, लेकिन आज जब पूछताछ की प्रक्रिया में वो शामिल हुए तो वो जांच एजेंसी को बहुत ज़्यादा कोऑपरेट नहीं कर रहे थे। लिहाजा इस मामले की गंभीरता को देखते हुए उसे गिरफ्तार कर लिया गया है और निश्चित तौर पर इस मामले की गंभीरता को देखते हुए आने वाले वक्त में कई लोगों की मुश्किलें बढ़ सकती हैं। वीडियो जर्नलिस्ट कार्तिक के साथ शंकर आनंद, न्यूज़ 18, ईडी मुख्यालय, दिल्ली। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। সিটি 18ত লৈছো এটি বাণিজ্যিক বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। পূব ইউক্ৰেইনৰ নতুন ৰাষ্ট্ৰ ডনেটস্ক আৰু লুহানস্কত উৎসাহৰ জোৱাৰ। ৰাছিয়াই নিৰ্দেশ কৰা পথেৰে আগবাঢ়িছে বিচ্ছিন্নতাবাদী চৰকাৰ। 2014 চনতে বিচ্ছিন্নতাবাদীয়ে পৃথক ৰাষ্ট্ৰ ঘোষণা কৰা ডনেটস্ক আৰু লুহানস্কত কিয়েভ বাহিনীৰ 14,000 লোকে। ৰাছিয়াৰ স্বীকৃতিৰে উৎফুল্লিত পূব ইউক্ৰেইনৰ নতুন ৰাষ্ট্ৰ ডনেটস্ক আৰু লুহানস্ক 2014 চনতে ৰাষ্ট্ৰ ঘোষণা কৰা ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীৰ চৰকাৰ আগবাঢ়িছে ৰাছিয়া নিৰ্দেশ কৰা পথেৰে।
পৃথক ৰাষ্ট্ৰ স্বীকৃতিৰ পিছতে দুই ৰাষ্ট্ৰই ইউক্ৰেইনৰ মুদ্ৰাৰ বিপৰীতে ৰাছিয়াৰ ৰুবেলক আনুষ্ঠানিক স্বীকৃতি দিছে। বিদ্যালয়সমূহত ৰাছিয়াৰ পাঠ্যক্ৰম ঘোষণা কৰে। লক্ষণীয়ভাৱে 2019 চনৰে পৰা পূব ইউক্ৰেইনৰ 8 লাখ লোকক ৰাছিয়াই পাছপোৰ্ট প্ৰদান কৰিছে। ডনেটস্কৰ ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ দৰমহা তথা পেঞ্চনো দি আহিছিল ৰাছিয়াই। শেহতীয়াকৈ ৰাছিয়াই স্বীকৃতি দিয়া দুয়োখন ৰাষ্ট্ৰলৈ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা 2021 চনতে পুটিন প্ৰশাসনে উঠাই লৈছিল। কিয়েভৰ নিষেধাজ্ঞা সত্ত্বেও ৰাছিয়াই ডনেটস্ক লুহান্স্কলৈ কোভিড-19ৰ ভেকচিন স্পুটনিক ভি প্ৰেৰণ কৰি আহিছে। আনহাতে 2014 চনতে বিচ্ছিন্নতাবাদীয়ে পৃথক ৰাষ্ট্ৰ ঘোষণা কৰা ডনেটস্ক আৰু লুহান্স্কত কিয়েভ বাহিনীৰ আক্ৰমণত প্ৰায় 14,000 লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে নাটো বাহিনী তথা আমেৰিকাক ভুকুটিৰে ৰাছিয়াই পূব ইউক্ৰেইনত দুখন পৃথক ৰাষ্ট্ৰ স্বীকৃতি দিয়াৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰাছিয়া সীমান্তৰ 3খন বাল্টিক ৰিপাব্লিকত দেখা গৈছে আমেৰিকান সেনাৰ কুচকাৱাজ। আমেৰিকাৰ যুক্তি, ৰাছিয়াৰে যুদ্ধ নিবিচাৰে, কিন্তু নাটো অধীনৰ অঞ্চলৰ সুৰক্ষাৰ বাবে আমেৰিকা বদ্ধপৰিকৰ। ইউক্ৰেইনকো প্ৰতিৰক্ষাৰ সামগ্ৰী যোগানৰ প্ৰতিশ্ৰুতি দিছে হোৱাইট হাউছে। একে সময়তে ৰাছিয়াৰ সৈতে আলোচনাৰ বাবে সাজু থকাৰ কথা জনালে আমেৰিকাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে ইউক্ৰেইনৰ পৰা স্বদেশলৈ উভতিল 2 শতাধিক ভাৰতীয়। মঙলবাৰে দিল্লীত অৱতৰণ কৰে কিয়েভৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানে। ইউক্ৰেইনৰ পৰা নুমলীগড়লৈ উভতিল 2 ছাত্ৰী। ষষ্ঠীৰ অৱতৰণ। মঙলবাৰে নিশা 11:30 বজাত দিল্লীত অৱতৰণ কৰিলে কিয়েভৰ পৰা 2 শতাধিক ভাৰতীয়ক লৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখনে। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে নিশা দেখা গ'ল বহু লোকৰ ভিৰ। ইউক্ৰেইনত থকা আত্মীয়, বিশেষকৈ যুদ্ধৰ আশংকা ঘনীভূত হোৱা দেশখনত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকল ঘূৰি অহাক লৈ এইসকল লোকৰ উৎকণ্ঠা। আৰু যুদ্ধৰ ক'লা ছায়াই আগুৰি ধৰা দেশখনৰ পৰা সুকলমে ঘূৰি আহি স্বস্তিৰ নিশ্বাস পেলাইছে এওঁলোকে। अभी थोड़ी सी सिचुएशन खराब है, अंदर का तो पता नहीं है क्योंकि 2-3 दिन से फ्लाइट में थे। हमारा साइड बढ़िया, हम काफी दूर रहते थे बॉर्डर से, 1000 किलोमीटर दूर है हमारा सिटी। हम तो अभी 6 आए हैं, लेकिन काफी थोड़ा करके निकल रहे हैं वहाँ से। ইউক্ৰেইনৰ পৰা ঘূৰি অহা সকলে ক'লে এতিয়ালৈ সকলো ঠিকেই আছে যদিও পৰিস্থিতি অৱনতি ঘটাৰ আশংকা আছে। वहाँ का माहौल जो एकदम स्पॉन्टेनियसली चेंज हुआ है, तो आने वाला टाइम जैसे पीसफुल नहीं रह सकता, तो उसके लिए हम आए हैं। सर, वहाँ की सिचुएशन आप कैसे, मतलब एज ए स्टूडेंट मैं ये सिचुएशन थोड़ा सा है, पैनिकेबल सिचुएशन है। जितना जल्दी हो सके एज ए स्टूडेंट आ जाना चाहिए। শিক্ষাৰ্থীসকলৰ আশা, পৰিস্থিতি অৱনতি নঘটিলে অনলাইন যোগে পাঠদান চলি থাকিব। एम्बेसी ने बोल दिया कि बच्चे वापस आ जाएं। पढ़ाई कैसी होगी आपकी? आगे की पढ़ाई ऑनलाइन हो सकती है हमारी, वो यूनिवर्सिटी पे डिपेंड करता है कि क्लासेस कब हमारी ऑफलाइन होंगी। अब जब सिचुएशन ठीक होगी तभी होंगी अब ऑफलाइन। बाकी फिर ऑनलाइन अगर स्टडी चलती तो ठीक, वरना फिर फ्यूचर का तो जो वापस आके कैसा लग रहा है अपने देश में? बहुत रिलीफ, बहुत ज्यादा रिलीफ। দেশখনৰ পৰিস্থিতি অৱনতি ঘটাৰ আশংকাতে ভাৰতীয় দূতাবাসে নিজ দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছিল ইউক্ৰেইনত বাস কৰা প্ৰায় 17,000 ভাৰতীয়ক। সেই আহ্বান মৰ্মেই ঘূৰি আহিছে বহু শিক্ষাৰ্থী। ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ বাবে এয়াৰ ইণ্ডিয়াই বিশেষ বিমানৰ ব্যৱস্থাও কৰিছে। মঙলবাৰে 242 গৰাকী যাত্ৰীক লৈ স্বদেশলৈ উৰা মাৰিলে বিশেষ বিমানখনে। এয়াৰ ইণ্ডিয়াই 24 আৰু 26 মাৰ্চতো আন 2খন বিমানৰ ব্যৱস্থা কৰিছে। অৱশ্যে
কিয়েভৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকটৰ মূল্য 26,000ৰ পৰা 66,000লৈ বৃদ্ধি পাইছে। ইউক্ৰেইনত অধ্যয়নৰত নুমলীগড়ৰ NRL নগৰাঞ্চলৰ 3গৰাকী ছাত্ৰীৰ 2গৰাকী মেঘনা দাস আৰু নুৰ নাহজিন ৰহমান ইতিমধ্যে আহি নিজ গৃহত উপস্থিত হৈছে। নুৰ নাহজিন ৰহমানে ক'লে কি পৰিস্থিতিত কেনেকৈ তেওঁলোক গৃহভূমিলৈ ঘূৰি আহিলে। নোটিছ আহিছে কি টেম্পৰেৰিলি আমাক শিফ্ট কৰাব লগা কৈছে বিকজ অনলাইন ক্লাছেছ ষ্টাৰ্ট হ'ব বুলি কৈছে এজ পাৰ দেম। তো সেইটো কাৰণে আমি ছেফটি মেজাৰ্ছৰ কাৰণে আমি আহি গৈছোঁ। তেতিয়া আমি ডিচাইড কৰিছিলোঁ কি আমি ফ্লাইটৰ টিকেট কাটি গুচি আহিম বুলি। তো তেতিয়াই সেইদিনাখনেই টিকেট কাটা হ'ল আৰু আমি ফ্ৰাইডে আমি আহিছোঁ। ইণ্টাৰনেশ্যনেল ফ্লাইটত বহুত টাইম লাগে, মোৰ 3 দিন লাগিলে ঘৰ আহি পাওঁতে। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইউক্ৰেইন সীমান্তত যুদ্ধৰ দামামা বাজি থকাৰ সময়তে আতংকত দিন পাৰ কৰিছে চিৰাঙৰ এগৰাকী মহিলাই। প্ৰায় 4 বছৰ পূৰ্বে চিৰাঙৰ ছাতিপুৰলৈ বিয়া হৈ আহিছিল মহিলাগৰাকী। নিজ পিতৃ মাতৃ আৰু পৰিয়ালৰ কথা ভাবি উদ্বিগ্ন হৈ উঠিছে মহিলাগৰাকী। ৰাছিয়া ইউক্ৰেইন সীমান্তত যুদ্ধৰ দামামা। সমগ্ৰ বিশ্বতে এতিয়া এখন সম্ভাৱ্য যুদ্ধক লৈ গুণাগথা চলিছে। তাৰ মাজতে চিৰাঙৰ এগৰাকী মহিলাই দুশ্চিন্তাত দিন কটাইছে। চিৰাঙৰ ছাতিপুৰৰ বোৱাৰী ডাক্তৰ এনান্থিছিয়া ৰহমান। নমস্কাৰ, মোৰ নাম আনান্থিছিয়া ৰহমান। মই অসমীয়া বেছি ভাল নহয়। ইউক্ৰেইনৰ জীয়ৰী এনান্থিছিয়া এতিয়া ইউক্ৰেইনত থকা পিতৃ মাতৃ তথা পৰিয়ালক লৈ চিন্তিত, উদ্বিগ্ন। The situation is there in my country is not stable right now, and the thing is that every day is we are expecting something to be happen every day, and this stressful situation is there in my home, in my family, and I'm here far from all of them, so I'm worried. 4 বছৰ পূৰ্বে চিৰাঙৰ ছাতিপুৰৰ ছফিউৰ ৰহমানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ইউক্ৰেইনৰ এনান্থিছিয়াই নিতৌ ফোনযোগে পৰিয়ালৰ খা খবৰ লৈ আছে। এনান্থিছিয়াই জনোৱা মতে পৰিয়ালৰ সকলো এতিয়া ভয় আৰু শংকাৰ মাজতে দিন কটাইছে। These days, just to be correct, yesterday it was said that now this town is the part of Russia. So army entered the side of Ukraine, and now what will happen tomorrow? Will they stop or no? This we don't know. Yesterday, one kindergarten was shooted in Ukrainian side. We don't want any war, any conflict. We want a stable situation. We want development in our country. We want peace. অৱশ্যে ইউক্ৰেইনৰ দূতাবাসৰ পৰা থকা নিষেধাজ্ঞাৰ বাবে অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকে ইউক্ৰেইনৰ জীয়ৰীগৰাকীয়ে। Chief is asking why you are not leaving this country, why you are not giving us because this space, because we want it. Every day we call each other and trying to talk. Strength in our minds, in our head will help us to stop this conflict. চিৰাঙৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ সংহাৰ কমিল, বিদ্যালয়ত আৰম্ভ হ'ল পাঠদান, কিন্তু তাৰ পিছতো অথন্তৰ আঁতৰা নাই বিশ্বনাথৰ এখন বিদ্যালয়ত। বিদ্যালয়খনত শিক্ষকো আছে, নিয়মীয়াকৈ আছে ছাত্ৰ ছাত্ৰীও, কিন্তু তাৰ পিছতো কিহৰ বাবে এই অথন্তৰ? বিশ্বনাথৰ বাংকামাৰী প্ৰাথমিক বিদ্যালয়ত অথন্তৰ। শিক্ষাৰ্থীয়ে নুবুজে শিক্ষকৰ ভাষা। শিক্ষকে বুজি নাপায় ছাত্ৰ ছাত্ৰীৰ কথা, ব্যৱধান, ভাষা।
অসমীয়া মাধ্যমৰ বিদ্যালয়খনত উত্তৰ প্ৰদেশৰ এগৰাকী হিন্দী ভাষী শিক্ষকক চৰকাৰে নিযুক্তি দিয়াৰ পাছতেই হাহাকাৰ লাগিছে বিশ্বনাথৰ বাংকামাৰীত। কণ কণ ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় হিন্দী ভাষী শিক্ষকগৰাকীৰ কথা। বিপৰীতে ছাত্ৰ ছাত্ৰীৰ কথাও বুজি নোপোৱাৰ কথা স্বীকাৰ কৰিলে খোদ শিক্ষকগৰাকীয়ে। सर बच्चों के साथ साथ मुझे भी दिक्कत हो रही है, क्योंकि जब तक मुझे असमीर मीडियम का अच्छा ज्ञान नहीं हो जाता तब तक मैं अपना पूरा नॉलेज डिलीवर करने में थोड़ी बहुत प्रॉब्लम तो होगी। শিক্ষকজনৰ নাম ব্ৰজমোহন চৌবে। CTET উত্তীৰ্ণ ব্ৰজমোহনে হিন্দী শিক্ষকৰ পদৰ বাবে আবেদন জনাইছিল 2019 চনত। নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল উত্তৰ প্ৰদেশৰ বালিয়াৰ ব্ৰজমোহন। আদালতৰ নিৰ্দেশ মৰ্মে অৱশেষত নিযুক্তি পালে ব্ৰজমোহনে, কিন্তু হিন্দী মাধ্যমৰ সলনি বালিয়াৰ ব্ৰজমোহনে নিযুক্ত হ'ল অসমীয়া মাধ্যমৰ বিদ্যালয়ত। তাৰ পিছতেই লাগিল অথন্তৰ। অসমীয়া মিডিয়ামৰ স্কুল এতিয়া হিন্দী মাষ্টৰ দিছে, ক'ত বুজি পাব? এতিয়া ধৰক ইংলিছত যদি ক'ব লাগে হেৰি ৰেট মানে নিগনি, কেট মানে মেকুৰী, এইবিলাকতো বুজি নাপায়। এতিয়া ছাৰে ধৰক ক'ব কেট মানে কি বুলি, বিল্লি বুলি কৈ দিব, ক'ত বুজি পাব? মাধ্যমৰ ব্যৱহাৰৰ বাবে অসুবিধাত পৰা বালিয়াৰ ব্ৰজমোহনে হিন্দী মাধ্যমৰ বিদ্যালয়লৈ শীঘ্ৰেই বদলি কৰি নিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰীক। जो बोर्ड से त्रुटि हुई है, उस त्रुटि की वजह से यह प्रॉब्लम्स को फेस करना पड़ रहा है, तो यथाशीघ्र यदि हमारा ट्रांसफ़र हमारे हिंदी मीडियम स्कूलों में मिल जाता है तो इसके लिए उन्हें मैं हृदय से धन्यवाद दूंगा, अपने बोर्ड को भी, अपने एजुकेशन मिनिस्टर साहब को भी और यहाँ के लोगों को भी, जिनकी मैं सेवा अच्छे से कर सकूँ। কেৱল বিশ্বনাথতেই নহয়, ৰাজ্যৰ বহু ঠাইত অসমীয়া মাধ্যমৰ বিদ্যালয়ত শেহতীয়াকৈ নিযুক্তি পাইছে হিন্দী ভাষী শিক্ষকে। পিছে এতিয়ালৈকে এনে আজব নিযুক্তিৰ হাতৰ ভাঙিব পৰা নাই শিক্ষা বিভাগে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াও সম্ভেদ ওলোৱা নাই মহানগৰীৰ অৱধেশ যাদৱৰ হত্যাকাৰীৰ। ফাদিল হোৱা নাই ছাত্ৰীবাৰীৰ হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য। কোনে কি মটিভ লৈ ব্যৱসায়ী অৱধেশ যাদৱক হত্যা কৰিলে সেয়া এতিয়াও তদন্তৰ প্ৰতিপন্ন হোৱা নাই। হত্যাকাৰীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। পৰিয়ালে ভূমি আৰু ধন কেন্দ্ৰিক বিবাদৰ বাবে ডাব্লিউ যাদৱ নামৰ এক বিহাৰী গুণ্ডাই চুপাৰী কিলাৰ লগাই হত্যা কৰাৰ সন্দেহ কৰিছিল। পৰিয়ালৰ ভাষ্যৰ আঁত ধৰিয়েই আৰক্ষীয়ে হত্যাকাৰীৰ লিংক বিহাৰত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে হত্যাকাৰীৰ আঁত বিচাৰি বিহাৰলৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল। আনহাতে জব্দ হোৱা বাইকখনৰ পূৰ্বৰ গৰাকী আব্বাছ আলী আৰু ইছমাইল আলীক লগত লৈ খাৰুপেটীয়া তদন্ত অব্যাহত ৰাখিছে পল্টন বজাৰ আৰক্ষীৰ এটা দলে। এতিয়াও মূল হত্যাকাৰীক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হোৱা নাই। মহানগৰীৰ ছাত্ৰীবাৰীৰ গোপাল মেনশ্যন এপাৰ্টমেণ্টৰ ভিতৰতেই শূন্য দূৰত্বৰ পৰা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী অৱধেশ কুমাৰ যাদৱক। কিন্তু আজি পৰ্যন্ত এই মুহূৰ্তলৈকে আৰক্ষীয়ে ক্লু লাভ কৰিছে যদিও মূল হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। এই হত্যাকাণ্ডৰ সৈতে বিহাৰ কানেকশ্যন থকাৰ কথা উল্লেখ কৰা হৈছে আৰু তাৰে পম খেদি বিহাৰলৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল। আৰু ইফালে অৱধেশ যাদৱৰ হত্যাকাৰীৰ সম্ভেদ ওলোৱা নাই আৰু আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে অসম আৰক্ষীৰ বিশেষ ডিজিপি জিপি সিঙৰ মন্তব্য, গুৱাহাটীখন যথেষ্ট ডাঙৰ, অসম আৰক্ষীক গতিশীল কৰি তুলিবলৈ খোদ মুখ্যমন্ত্ৰীয়ে দিছিল নিৰ্দেশনা। কিন্তু অপৰাধ নিয়ন্ত্ৰিত হোৱাত সলনি হৈছে আৰু দিনক দিনে বাঢ়িছে অপৰাধ। পিছে অসম আৰক্ষীৰ শীৰ্ষ নেতৃত্ব এতিয়া আত্মতুষ্টিত মগন হোৱা দেখা গৈছে। গুৱাহাটী চিটি পুলিচে শেহতীয়াকৈ গোটেইকেইটা গোচৰতে অপৰাধীক শীঘ্ৰেই আটক কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে বিশেষ ডিজিপি জিপি সিঙে। ডেড বডিটো নে মানুহটো মৰিলে নে কি হ'ল এইটো বিচাৰি থকা হৈছে আৰু আগত যেনেকৈ আমি চাৰ্চ চলাইছিলোঁ ধৰিবলৈ সেইটো আমাৰ চলি আছে, দেখা যাওক কি হয়। থেংক ইউ ছাৰ। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত পুনৰ সময় আন এটি বাণিজ্যিক বিৰতিৰ।